নমস্কাৰ স্বাগতম জনাইছোঁ এয়া হ'ল দ্য প্ৰাইম শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা সূৰ্য হেনো নামি আহে এই নদীয়েদি এইখন নদীৰেই নাম আহিছিল নীলমণি নামৰ মানুহজন মানুহ নহয় যেন এক অটল সত্তা আজি যেন সেই স্থিতপ্ৰজ্ঞ মহান সত্তাটোৰ বাবে মিলিছে গোলাপী জামুৰ লগ্ন অলপ আগতে আমি কি কথা পাতিছিলোঁ বুলি সোধা লোকজনৰ কথা আজি পাতি আছে সমগ্ৰ দেশে সমগ্ৰ অসমে কথা নহয় এয়া অসমীয়া সাহিত্যৰ জয়গান আজি আহিল সোণাৰু ফুলৰ দৰে জাজল্যমান সেই খবৰ জ্ঞানপীঠ বঁটা জয় কৰিলে কবি নীলমণি ফুকনে আজি অসমীয়া সাহিত্য জগতক অধিক গৰিয়ান কৰি তুলিলে কবিগৰাকীয়ে এই সামগ্ৰিক কথাসমূহ আমি পাতিম লগতে অসমীয়া ভাষা সাহিত্য বৰ্তমানৰ প্ৰজন্মই অসমৰ ভাষা সাহিত্য কেনেধৰণে আকোৱালি লৈছে বা আগন্তুক দিনত কি কি কৰিবলগীয়া আছে আমাৰ সকলোখিনি কথাই আমি আজি ষ্টুডিঅ'ত আলোচনা কৰিম লাইভত আলোচনা কৰিম মই অতিথিসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে লেখক সমালোচক ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ বিশিষ্ট কবি নীলিম কুমাৰ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ নমস্কাৰ বিশিষ্ট সমালোচক ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে লাইভত আছে বিশিষ্ট কবি জীৱন নৰহ তেওঁ নগাঁৱৰ পৰা আছে পোনপটীয়া সম্প্ৰচাৰত আৰু কিছু সময়ৰ পাছতেই অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়াও আমাৰ সৈতে লাইভত থাকিব মই প্ৰথমে প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ডাঙৰীয়া 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল তাৰ 21 বছৰ পাছত মামণি ৰয়ছম গোস্বামী বাইদেৱে পালে আৰু এতিয়া পালে আমাৰ সকলোৰে মৰমৰ কবিগৰাকীয়ে যাৰ কবিতাৰ কথা আৰু আমি নতুনকৈ হয়তো ক'ব নালাগে যাৰ মানে কৈ থাকিলেও যেন উৰকে নপৰিব তেওঁৰ কথা আৰু নতুনকৈ বৰ্ণাব নালাগে আৰু এই সন্মান কিন্তু এটা কাকতলীয় সংযোগ বুলিও বহুতে ক'ব বিচাৰিছে 21 বছৰৰ মূৰে মূৰে আহি আছে এতিয়া আমি আৰু হয়তো 21 বছৰ ৰ'ব লাগিব যি পৰিস্থিতি হৈছে তৃতীয়গৰাকী অসমীয়াই পালে আজি এই সন্মানটো আপোনাৰ আজি অনুভৱখিনি অলপ কওকচোন চাওক ধন্যবাদ প্ৰথমেই মই শ্ৰদ্ধা সেৱা যাচিছোঁ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই বছৰটো আচলতে অসমৰ কাৰণে আটাইতকৈ বিৰাট সুখৰ বছৰ কাৰণ অসমে এই বছৰ সৰ্বভাৰতীয় পৰ্যায়ত দুটা সৰ্বোচ্চ সন্মান কঢ়িয়াই নিব সক্ষম হৈছে আমাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত আমাৰ নিষ্ঠৰ যোৰহাট নিষ্ঠৰ ডক্টৰ বিনয় কুমাৰ শইকীয়াই সৰ্বোচ্চ ভাটনাগাৰী এৱাৰ্ড পাইছিলে সৰ্বোচ্চ সন্মান আৰু সাহিত্য ক্ষেত্ৰখনত নীলমণি ফুকন ছাৰে সৰ্বোচ্চ সন্মানটো অসমৰ বাবে কঢ়িয়াই নিবলৈ সক্ষম হৈছে আৰু এইটো আমাৰ গোটেই সমগ্ৰ জাতিটো ৰাজ্যখনৰ বাবে অত্যন্ত এক সুখৰ খবৰ আৰু ফুকন ছাৰলৈ সেই হিচাপতে মই মোৰ ফালৰ পৰা সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয় কথাটো হ'ল ছাৰে আচলতে ইমান দিন নোপোৱাটো খুব আচৰিত কথা আচলতে কেতিয়াবাই পাব লাগিছিল এনেকুৱা এজন ঋষিতুল্য মানুহ তেখেতৰ অসমীয়া সাহিত্য জগতখনৰ প্ৰতি মানে যিটো অৱদান এই অৱদানটো আচলতে ভাবিবই নোৱাৰি কেনেকুৱা এটা অৱদান আমি আচলতে কাৰো লগত তুলনাই কৰিব নোৱাৰোঁ আৰু এই 20 বছৰ ৰ'বলগীয়া হয় 21 বছৰ ৰ'বলগীয়া হোৱাটো আচলতে অলপ দুৰ্ভাগ্যজনক কথাই ছাৰে বহুত আগতেই পাব লাগিছিল যি কি নহওক পলমকৈ হ'লেও ছাৰে এই সন্মান পালে তাৰ বাবে আমি সমগ্ৰ ৰাজ্যবাসী সুখী আৰু দ্বিতীয় কথাটো আপুনি যি প্ৰশ্নটো কৈছে যে আমি এই সন্মানটোৰ কাৰণে আকৌ 21 বছৰ তাৰ অপেক্ষা কৰিবলগীয়া হ'ব নেকি মোৰ কিন্তু প্ৰাঞ্জল এনেকুৱা লাগে আমি আচলতে 21 বছৰ নহয় মোৰ যেন আৰু বহু বছৰ আমি অপেক্ষা কৰিব লাগিব এনেকুৱা কিছুমান সন্মানৰ কাৰণে অসমখনে লাহে লাহে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত যেন আমি কিছুমান আমাৰ দেখাত সাহিত্য চৰ্চা সংস্কৃতি চৰ্চাটো অসমখনত বহুত বাঢ়িছে আমাৰ বঁটাৰ প্ৰয়োভৰ বাঢ়িছে আমি ফেচবুক টিভিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান দেখি থাকোঁ প্ৰায় প্ৰতিদিনেই 2-3খনকৈ কিতাপ অসমত উন্মোচন হৈ আছে কবিতা পুথি উন্মোচন হৈ আছে লেখক সাহিত্যিকৰ সংখ্যা বহুত বাঢ়িছে আমি আমাৰ চকুত বহুত দেখিছোঁ মানে লেখক সাহিত্যিকৰ সংখ্যা বাঢ়াটো কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আমি আচলতে কোৱালিটি সাহিত্য মানে খুব মানে যিটো সাহিত্যক আমি আচলতে যিকোনো ক্ষেত্ৰতে খুব কোৱালিটি বুলি কওঁ সেইটো আচলতে কিমান বাঢ়িছে সেইটোহে আটাইতকৈ খুব গুৰুত্বপূৰ্ণ দিশ আমি কবিতাৰ সংখ্যা বাঢ়িছে কবিতাও খুব বাঢ়ি গৈছে কিন্তু আচলতে এই কবিতাবোৰৰ ক্ষেত্ৰত আমাৰ নীলিম দাহঁতে খুব ভালকৈ ক'ব পাৰিব যে আমি কোনবিলাক কবিতাক আচলতে কবিতা বুলি ক'ব পাৰোঁ কোনবিলাক কবিতা আচলতে সন্মান পোৱাৰ যোগ্য আৰু সৰু সৰু কবিতা
সেই সৰু সৰু ৰঘুনাথ চৌধুৰী ডাঙৰীয়াই হওক, আমাৰ দেৱকান্ত বৰুৱা ডাঙৰীয়াই হওক, আমাৰ নীলমণি ফুকন ছাৰৰে হওক, এই সৰু সৰু সাধাৰণ সাধাৰণ শব্দৰ যিবিলাক কবিতা, এই কবিতাবিলাকে মানুহৰ জীৱনৰ লগত যিবিলাক সংযুক্ত হৈ থাকে, সমাজ জীৱনৰ লগত সংযুক্ত হৈ থাকে। আজিকালিতো কবিতা আমি প্ৰায় দেখিবলৈ পাই থাকোঁ, বহুত ভাল কথা, আমাৰ মানুহবিলাকৰ সাহিত্য চৰ্চাৰ প্ৰতি অনুৰাগী হৈছে। কিন্তু সাহিত্য চৰ্চাৰ প্ৰতি অনুৰাগীটোৱে আচলতে যে কিমানখিনি অসমৰ সাহিত্য জগতখনত আপোনাৰ সহায় কৰিব, এই কথাটো ক'ব পৰা নাযায়। প্ৰাঞ্জল, এটা কথা মই আচৰিত কথা আপুনি লক্ষ্য কৰিব যে এতিয়া বুক ফেয়াৰবিলাক, বিভিন্ন বুক ফেয়াৰ চলি আছে, এই বুক ফেয়াৰবিলাকৰ ঠিক আগমুহূৰ্তত ইমান কিতাপ উন্মোচন হয়, আপোনাৰ কবিতা পুথি কওক, আপোনাৰ গ্ৰন্থ কওক, আপোনাৰ গল্প কওক, উপন্যাস কওক, কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে, এই মানুহৰ কিতাপ কিনাৰ সংখ্যাটো বহুত কমিছে। এইখিনি কথাই অলপ ভালদৰে আলোচনা কৰিব লাগিব। আমি সময় আমাৰ এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আমি আলোচনাখিনি কৰিব লাগিব। মই নীলিম কুমাৰ ডাঙৰীয়াৰ কাষলৈ কৈছোঁ, এইটো গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াই, অত্যন্ত ভাবিবলগীয়া কথা। মান যিটো আমি কবিতাৰ মানে কওঁ বা আমি লেখাৰ মানে কওঁ, এই সকলোখিনি কথা আপুনি কিন্তু সততে মাত মাতি আহিছে। আজি আমাৰ বাবে এক ভাল গৌৰৱৰ খবৰ আহিছে নীলমণি ফুকন ডাঙৰীয়াৰ জৰিয়তে, ছাৰৰ জৰিয়তে। এই ক্ষণত কিন্তু ভাবিবলগীয়া বহুখিনি কথা আছে, যিহেতু মাধ্যম ফবিয়াৰ কথাও এইখিনিতে আহিব। আজিকালি বহুতে ইংৰাজী মাধ্যমতেই পঢ়িবলৈ যায়, ল'ৰা ছোৱালীক পঢ়ায়। ভৱিষ্যতটো আচলতে কোন দিশে গৈছে? ইফালে একাংশই আকৌ তাৰ মাজতেই চমকো বিচাৰি থাকে, যিটো চমকৰ আপুনি বিৰোধী। হয়, কথাবোৰ চিন্তনীয়, কাৰণ কবিতাৰ ক্ষেত্ৰত আজি এটা সৰ্বোচ্চ সন্মান পাইছে ফুকন ছাৰে। ফুকন ছাৰ মানে আচলতে কবিতাৰ যিসকলে কবিতা লিখে সেইসকলক লৈ মই আজি কথা পাতিম বিশেষভাৱে। যিসকলে কবিতা লিখে তেওঁলোকে কবিতা যে নপঢ়ে তাৰ মানে উদাহৰণ বহুত আছে। গতিকে উদাহৰণ হিচাপে মই নিদিওঁ যে এইটো এটা এক ধৰণৰ আমি কবিতা পঢ়া বাদ দি পেলাই কবিতা লিখাত আমি হাত দিছোঁ। গতিকে ফলত এনেকুৱা এটা মানে বিশৃংখলাৰ সৃষ্টি হৈছে। এতিয়া কবিতাৰ কিতাপ ইমান উন্মোচিত, এই গোস্বামী কৈলে ইমান কিতাপ উন্মোচিত হৈছে, এই কিতাপ উন্মোচিত হৈছে আৰু এতিয়া কবিসকলৰ বা লিখকসকলৰ এনেকুৱা এটা মানে এই হৈছে যে কবিসকল এতিয়া সমালোচকৰ পিছে পিছে যায়। আগতে কবিসকলৰ পিছে পিছে সমালোচকবিলাক গৈছিলে, পাঠকবিলাক কবিসকলৰ পিছে পিছে গৈছিলে, এতিয়া পাঠকৰ পিছে পিছে কবিসকল যায়। এতিয়া তাৰমানে এনেকুৱা হৈছে, মই দেখিছোঁ যে কবি এজনে কিতাপ এখন লিখাৰ পিছত প্ৰথম গ্ৰাহক কোন, প্ৰথম গ্ৰাহকৰো মানে এটা পৰিচিতি থাকে, দ্বিতীয় গ্ৰাহক কোন, তৃতীয় গ্ৰাহক কোন, এইবিলাকৰো মানে এটা আইডেণ্টিটি মানে তেওঁলোকৰ জড়িত মানে এই বিচৰা হৈছে। গতিকে এইটো এটা ডাঙৰ সমস্যা হৈছে। এইটো দেখা গৈছে যে আমি কবিসকলৰ অৱস্থা আচলতে এনেকুৱা হৈছে যে যি সময়ত নীলমণি ফুকনে জ্ঞানপীঠ পাইছে সেই সময়ত আমাৰ সাধাৰণ মানে আমাৰ নিচিনা কবিসকলৰ বা বিভিন্ন কবিসকলৰ এনেকুৱা অৱস্থা হ'ব নালাগিছিলে। মই ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। ছাৰ, আপুনি একেবাৰে এইখিনি সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে। আপোনাৰ অভিজ্ঞতাৰ আগত আমাৰ অভিজ্ঞতাই হয়তো সহজে সেইখিনি ঢুকি নাপাবগৈ। আপুনি কওকচোন কথাখিনি একদম, আপুনি কি দেখিছে বৰ্তমান আমাৰ অসমৰ সাহিত্য, অসমৰ ভাষাক লৈ সঁচাকৈ চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছেনে বাৰু? কিছুমান সাহিত্যৰ দিশত জনপ্ৰিয়তা বাঢ়িছে আগতকৈও, কিন্তু কিছুমান সাহিত্যৰ দিশত বা ধাৰাত জনপ্ৰিয়তা হয়তো কমিছে। উপন্যাস এনেকুৱা এটা সাহিত্যৰ ধাৰা য'ত মই ভাবোঁ জনপ্ৰিয়তা কমা নাই। মানুহে এতিয়া ভাল উপন্যাস পঢ়া, বেয়া উপন্যাস পঢ়া সেইটো এটা বেলেগ কথা, কিন্তু উপন্যাস বুলিলে মানুহৰ এটা আকৰ্ষণ আছে। সেই ক্ষেত্ৰতে কিন্তু এটা আচৰিত কথা আছিল যে উপন্যাসে কিমান বঁটা পাইছে। নীলমণি ফুকনে কিহৰ কাৰণে পালে? উপন্যাসৰ কাৰণে নহয়, কিন্তু কবিতাৰ কাৰণে। গতিকে মই ভাবোঁ এইটোৱে এটা ডাঙৰ উৎসাহৰ কথা বা আনন্দৰ কথা। আগতে আমাৰ যি দুটা জ্ঞানপীঠ বঁটা আমালৈ আহিছে, অসমলৈ আহিছে, সেই দুটাটো উপন্যাসৰ কাৰণে, কবিতাটো তাত স্বীকৃত হোৱা নাছিল। এতিয়া কিন্তু অসমীয়া কবিতাই এটা সৰ্বভাৰতীয় স্বীকৃতি পালে যে অসমীয়া কবিতাও এটা উচ্চতম পৰ্যায়ৰ সাহিত্যৰ ধাৰা, এইটো আগতে হোৱা নাছিল। গতিকে এইবাৰ মই বিশেষভাৱে আনন্দিত, এইকাৰণে নহয় যে এজন অসমীয়া কবিয়ে জ্ঞানপীঠ বঁটা পালে। মই বিশেষকৈ আনন্দিত এইকাৰণে যে এইবাৰ অসমীয়া কবিতাই জ্ঞানপীঠ বঁটা পালে। তাৰমানে অসমীয়া কবিতা জনসাধাৰণৰ দৃষ্টিত কি, আমাৰ পৰিচয় কেনেকৈ দিয়ে লেখকবিলাকৰ? মিটিঙলৈ গ'লে আমাৰ পৰিচয়, এখেত জ্ঞানপীঠ বঁটা বিজয়ী, এখেত সাহিত্য একাডেমী বঁটা বিজয়ী, যেন তাৰে সাহিত্যৰ মানদণ্ড জনসাধাৰণে নিৰ্ণয় কৰে। কিন্তু তেনেকৈ যদি চাবলৈ যায় কবিসকলৰ কি হ'ব, দশাটো কি হ'ব? আমাৰতো জ্ঞানপীঠ বঁটা বিজয়ী
কবি নাছিলে, উপন্যাসহে আছিলে। এইবাৰ কবিতাই সেইটো পাইছে। মই সেইকাৰণে বিশেষভাৱে আনন্দিত হৈছোঁ। বৰ সুন্দৰ কথা কৈছে আপুনি। মই এবাৰ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়া। শইকীয়া ডাঙৰীয়া, আপোনাৰ কাষলৈ গৈছোঁ মই। মামণি ৰয়ছম গোস্বামী বাইদেৱে 2001 চনতে ভৱিষ্যতবাণী কৰিছিল যে আগন্তুক দিনত এগৰাকী কবিয়ে জ্ঞানপীঠ বঁটা অৰ্জন কৰিব, আৰু সেইটো ভৱিষ্যতবাণী বাস্তৱত আমি আজি ৰূপায়িত হোৱা দেখিবলৈ পালোঁ। গৌৰৱৰ কথা অসমবাসীৰ বাবে। অসম সাহিত্য সভাৰ দায়িত্বও এতিয়া বহুখিনি বাঢ়িব, বিশেষকৈ আমি যিহেতু নৱপ্ৰজন্মৰ কথাও পাতি আছোঁ। অসমীয়া কাব্য, অসমীয়া সাহিত্য, অসমীয়া কবিতাৰ প্ৰতি সকলোকে আকৰ্ষিত কৰাৰ বাবে, আৰু বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতা আছে, বাধা আছে, সেই বাধাক নেওচি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাৰ কি মতামত আছে বাৰু এই ক্ষেত্ৰত ডাঙৰীয়া? মই আজি খবৰটোলৈ অত্যন্ত সুখী, আৰু আজি অলপ আগতে মই নীলমণি ফুকন ছাৰৰ ঘৰৰ পৰা আহিছোঁগৈ। আৰু আমি আটাই জানো যে তেখেতৰ কবিতা এটা অসমীয়া ভাষা সাহিত্যলৈ এটা নতুন মানদণ্ড আনি দিছিলে, আৰু এটা বৰ উচ্চ স্তৰলৈ অসমীয়া কবিতা লৈ গৈছে তেখেতে। এটা কথা হ'ল যে যেতিয়া আমি জ্ঞানপীঠ প্ৰাইজৰ কথা কওঁ, তেতিয়া আমি জনা উচিত যে এইখন সৰ্বভাৰতীয় ভিত্তিত দিয়া প্ৰাইজ এটা। তেওঁলোকে যোৱা বছৰ কংকণী সাহিত্যৰ কাৰণে এইবাৰ দামোদৰ মৌজুক দিছে। আচলতে এটা ভাষাৰ ক্ষেত্ৰত অলপ কিছুদিন গেপ আহে, আৰু এটা কথা যে অন্ততঃ বাকী কেইজন বক্তাই কোৱাৰ দৰে মোৰ এটা কথা ভাল লাগিছে যে কবিতা এটা সৰ্বভাৰতীয় স্বীকৃতি পাইছে, এইটো ভাল কথা। কিন্তু আমি 10 বছৰত পাম নে 12 বছৰত পাম নে 5 বছৰতে পাম, সেইটো আমাৰ সাহিত্য কৃতিৰ ওপৰতো বহুত নিৰ্ভৰ কৰিব। কাৰণ আমি এটাই কথা আমি জানিব লাগিব যে সৰ্বভাৰতীয় ভিত্তিত অন্য প্ৰান্তীয় যিবিলাক সাহিত্য আছে, সেই সাহিত্যবিলাকৰ ষ্টেণ্ডাৰ্ড বা সেই সাহিত্যবিলাকৰ মানদণ্ডৰ সৈতে আমাৰ সাহিত্যৰ মানদণ্ড কিমান, সেই ধৰণৰ কথাবিলাক আহিবই নিশ্চয়, তেতিয়াহে এটা সৰ্বভাৰতীয় বঁটা পোৱা যায়। গতিকে সেইফালৰ পৰা মই ভাবোঁ যে আমাৰ কাৰণে এটা বয়স কিমান বছৰ মূৰত পাম, তাতকৈ আমি যদি ভাবোঁ যে আমি আচলতে উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিব লাগে, আমি মানসিকভাৱে এটা কথা ভাবিব লাগিব যে অসমীয়া ভাষাটো বা অসমীয়া ভাষাত লিখাৰ যিটো পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাটো আমি কিবা এমাইল বুলি ভাবা ষ্টেজৰ পৰা ওপৰত যাব লাগিব। আমি জানিব লাগিব যে আমাৰ ভাষাটোত লিখা আমাৰ যিবিলাক সৃষ্টি হয়, সেইবিলাক ভাৰতীয় অন্য প্ৰান্তীয় ভাষাৰ তুলনাতো অত্যন্ত ভাল, আৰু সেইটো সেই সৰ্বভাৰতীয় ভিত্তিত তেওঁলোকে সেই লাইনত আহিব লাগিব। গতিকে এইখিনিতে মই সেইকাৰণে নতুন যিবিলাক প্ৰজন্মৰ ল'ৰা ছোৱালী বা আমাৰ নতুন যুৱক যুৱতীয়ে লিখি আছে, তেখেতসকলক মই এটাই কথা ক'ব খোজোঁ যে তেখেতসকলে যেন মনৰ খিৰিকী খোলা ৰাখে। আজি গোটেই বিশ্বত যেনেকুৱা ধৰণৰ সাহিত্য সংস্কৃতি বা সাহিত্য লিখা কলা শিল্প এইবিলাকত যি ধৰণৰ মানদণ্ড আহি পৰিছে, যি ধৰণৰ কথাক লৈ চিন্তা চৰ্চা হৈছে, সেই আটাইবোৰো আমাৰ সাহিত্যত প্ৰতিধ্বনিত হোৱা উচিত, প্ৰতিফলিত হোৱা উচিত। কাৰণ তেতিয়া আমি সেনেকুৱা লেভেল মানদণ্ডলৈ আহিব পাৰিম। মই ভাবোঁ আমাৰ লিখকসকলে সেই কথাটো জনা উচিত, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সাহিত্যৰাজি পঢ়িব লাগিব। পঢ়াত বাদে অন্য কথা নাই। জীৱনৰ বিভিন্ন অভিজ্ঞতাক আপুনি সাহিত্য ৰূপত আনে, সেই সাহিত্য ৰূপত আনোতে কি ধৰণৰ লিখন শৈলী বা কি ধৰণে আপুনি মানুহক স্পৰ্শ কৰিব পাৰিছেগৈ, সেইটো নিৰ্ভৰ কৰে আপুনি কি ধৰণে তাত নিজস্ব প্ৰতিভা দিব পাৰিছে, নিজস্ব যিটো পাৰদৰ্শিতা। গতিকে মই ভাবোঁ যে এইবিলাক কথা বৰ চিন্তনীয় কথা, আৰু আমি আটাই সেই দিশত যে আমি যদি চাৰিওফালে আমি মনৰ খিৰিকী খোলা ৰাখোঁ, আমি আগবাঢ়ি যাব পাৰিম। বৰ সুন্দৰ কথা কৈছে আপুনি। মনৰ খিৰিকী আমি খুলি ৰাখিব লাগিব, বিশেষকৈ নতুন প্ৰজন্মই এই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰাটো দৰকাৰ। উৎকৃষ্ট সাহিত্য আমাক লাগে, উৎকৃষ্ট কবিতা আমাক লাগে। কেৱল একাংশই প্ৰচাৰৰ জৰিয়তে বা চমক দিবলৈ বা নিজৰ নামটো ফেচবুকত বেছিকৈ উঠাবলৈ বা বেছি লাইক পাবলৈ সেইবোৰ কৰি লাভ নাই। উৎকৃষ্ট সাহিত্য আমাক লাগে। জীৱন নৰ ডাঙৰীয়া আছে, বিশিষ্ট কবি, বৰ্তমান নগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰত। নৰ ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ। আপোনাৰ পৰা অলপ এইখিনি কথাই আমি পাতিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ। উপলব্ধি আজি সঁচাকৈ এক গৌৰৱৰ ক্ষণ, উপলব্ধি সঁচাকৈয়ে মধুৰ হ'ব আপোনাৰো, কিন্তু আপোনাৰ অনুভৱখিনি ব্যক্ত কৰকচোন ডাঙৰীয়া। হয় হয়, বৰ ভাল লগা মুহূৰ্ত আজি, আৰু নিৰ্ভেজাল আনন্দ।
কিছুমান বতাই মানুহক নিৰ্ভেজাল আনন্দ দিয়ে কিছুমান বতাহে আমাক হয়তো কেতিয়াবা আনন্দৰ পৰা কিছু বিৰক্তিদায়ক হ'ব পাৰে কিন্তু নীলমণি ফুকন ছাৰে জ্ঞানপীঠ বঁটা পোৱাৰ পিছত আমাৰ ইমান ভাল লাগিছে আমাৰ কোনো ভাষা নাইকিয়া হৈছে আসলতে এইটো আসলতে আনুষ্ঠানিক স্বীকৃতিহে সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়া কবিতাৰ যিটো মান এই মান বহু আগতে অসমীয়া কবিতাৰ এটা স্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে অসমীয়া কবিতাক জানে নীলমণি ফুকন ছাৰক জানে নৱকান্ত বৰুৱা ছাৰক জানে কবি হিচাপে ভাৰতত যথেষ্ট তেওঁলোকৰ চৰ্চা হৈছে কিন্তু আজি যেটো স্বীকৃতি দিলে এটো আনুষ্ঠানিকতা আৰু এই আনুষ্ঠানিক স্বীকৃতি এনে সময়ত অসমলৈ আহিছে দুৰ্যোগ দুৰ্ভাৱনাৰ মাজত এই বঁটাটো আমালৈ আহিছে আৰু এই বঁটাটোৱে আমাক সাংঘাতিক ধৰণে অনুপ্ৰেৰণা যোগাইছে আৰু যিসকল কবিয়ে বৰ্তমান সময়ত কাব্য চৰ্চা কৰি আছে তেওঁলোকলে এটা বাৰ্তা দিছে যে কাব্য চৰ্চাৰ সাধনা এটা সুন্দৰ পথৰ মাজেদি আহি সমাজলৈ দিয়া যি সম্পদ এই সম্পদ সিৰিয়াস আৰু গ্ৰহণযোগ্যতা আৰু সমৃদ্ধিশালী হোৱাটো অত্যন্ত প্ৰয়োজনীয় কথা সেই কথাখিনি নীলমণি ফুকন ছাৰে তেওঁৰ কাব্য সাধনাৰ মাজেদি আমাৰ উত্তৰ পুৰুষক দেখুৱাই থৈ গৈছে মই আশা কৰিছো আজি এই জ্ঞানপীঠ বঁটা আমাৰ বাবে নীলমণি ফুকন ছাৰ কেৱল স্বীকৃতি নহয় এই অসমীয়া কাব্য সাহিত্য অসমীয়া সাহিত্যলৈ স্বীকৃতি আৰু এই স্বীকৃতি অসমীয়া আইৰ মুখৰ ভাষালৈ অহা স্বীকৃতি এই স্বীকৃতি মই ভাবো ভৱিষ্যতলৈ আমাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে কেৱল জ্ঞানপীঠ নহয় যিকোনো বঁটা এক সন্মানজনকভাৱে আৰু কোনো ধৰণৰ সাংঘাতিক ধৰণৰ প্ৰভাৱিত নকৰাকৈ সেই বঁটাবোৰ পোৱাটো আমাৰ কাৰণে অতি সাংঘাতিক ধৰণৰ সুখৰ কথা গতিকে মই আশা কৰিছো নীলমণি ফুকন ছাৰৰ এই বঁটা প্ৰাপ্তিয়ে আমাৰ কাৰণে নিৰ্ভেজাল আনন্দ দিছে অসমীয়া মানুহৰ কাৰণে নিৰ্ভেজাল আনন্দ দিছে মই ভাবো আজি অসমৰ মানুহে খুব আনন্দ কৰাৰ দিন ফূৰ্তি কৰিব পাৰে বৰ সুন্দৰ আৰু আমাৰ কবিসকলে সিৰিয়াস যেটো কাব্য চৰ্চা এই কাব্য চৰ্চাৰ বাটটো অনুসৰণ কৰিব পাৰে নিৰ্ভেজাল আনন্দৰ কথা আপুনি ব্যক্ত কৰিছে আৰু আইৰ মুখৰ ভাষা সেই কথাখিনিয়ে মোৰ নীলমণি ফুকন ছাৰৰ কিছু কেইবছৰমান আগৰ এটা মুহূৰ্তলৈ মনত পেলাই দিছে হয়তো আপোনালোকৰ মনত আছে কান্দিছিল ছাৰে যেতিয়া CAA আন্দোলন হৈছিল বা CAA বিষয়টো উত্থাপন হৈছিল তেতিয়া খুব কান্দিছিল হুকুকাই কান্দিছিল মোৰ আইৰ মুখৰ ভাষাটো হেৰাই যাব মানে সেই কথাবোৰ চাওকচোন তেওঁ কিমান আমাৰ মাটিৰ লগত জড়িত হয় হয় সেইটো বৰ ডাঙৰ কথা কাৰণ তেওঁ সেই ভাষাটো পাইছিলে তেওঁ যি ধৰণৰ ভাষা লিখিছিলে সেই ভাষাটো সঁচাকৈ মানে আমাৰ মাটিৰ পৰা মাটিৰো নহয় ওপৰৰ মাটি নহয় একদম তলৰ মাটিৰ তলৰ বতাহৰ ঠিক তেওঁ যিটো মানে বতাহৰ কথা লিখে যেতিয়া তেওঁ আমি স্পৰ্শটো আমি পাই যাওঁ ফুকন ছাৰৰ কবিতাত মানে সেই বস্তুটোৱে তেওঁ যদি শীতলতাৰ কথা লিখে একদম পুৰা টাচ কৰি যায় তেওঁৰ সেই শব্দবিলাকত সেই শক্তিটো আছিলে আৰু সেই শক্তিটো আজিলৈকে মই বহুত কবিতা পঢ়িলোঁ অসমীয়া কবিতাত কিন্তু নীলমণি ফুকনৰ যিটো তেওঁৰ ভাষাটো যিটো আমাক স্পৰ্শ কৰে সেই স্পৰ্শটো মই নাপাওঁ মানে আন কাৰো কবিতাত মই আজিলৈকে পোৱা নাই আৰু সেইকাৰণে সাংঘাতিকভাৱে আমাক কৰি ৰাখে তেওঁ মই ক্লাছ 9ত আৰু তেখেতৰ ব্যক্তিত্বটো সাংঘাতিক মই ক্লাছ 9ত নীলমণি ফুকনলৈ চিঠি লিখিছিলোঁ নীলমণি ফুকন আৰু দুগৰাকী অসমৰ সেই সময়ৰ প্ৰখ্যাত কবিসকললৈ মই 3জনলৈ চিঠি লিখিছিলোঁ কেৱল নীলমণি ফুকনে মোক উত্তৰ দিছিলে মই তেতিয়া ক্লাছ 9ম শ্ৰেণীৰ ছাত্ৰ আৰু তাত কৈছিলে যে তুমি ৰবীন্দ্ৰনাথ পঢ়া আৰু মই তেতিয়া ক্লাছ 9ম শ্ৰেণীতে মই নীলমণি ফুকনৰ ঘৰলৈ আহিছিলোঁ আৰু তেওঁ মোক তেওঁৰ প্ৰথম কিতাপখন দিছিলে এই গোলাপী জামুৰ লগ্ন নামৰ কিতাপখন মোক দিছিলে তেতিয়াৰ পৰা তেওঁৰ লগত মোৰ যি সম্পৰ্ক আজিলৈকে সম্পৰ্ক অতুট আছে সম্পৰ্ক আৰু সান্নিধ্য হয়তো বেলেগ বিষয় মই ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়াৰ পৰা মই সেইখিনি কথা জানিব বিচাৰিছোঁ আপুনিতো সান্নিধ্য একেবাৰে পাইছে একদম একেলগে পাইছে বুলি ক'ব পাৰি অলপ কওকচোন সেই সান্নিধ্যখিনিৰ কথা যিখিনি আমি মাটিৰ মানুহৰ কথা ক'লোঁ মই যি কথা ক'লোঁ যে তেওঁ মোৰ আইৰ মুখৰ ভাষাটো এতিয়া হেৰাই যাব CAA যেতিয়া প্ৰসংগটো উত্থাপন হৈছিল তেতিয়া কৈছিল কান্দি কৈছিল সৰু ল'ৰাৰ দৰে নহয় আইৰ মুখৰ ভাষা মানে কি মই সেইটো ঠিক নুবুজো
আইৰমুখৰ ভাষা যদি আমাৰ খুব জতুৱা ঠাঁচ সুন্দৰ জতুৱা ঠাঁচেৰে লিখা অসমীয়া যেনেকুৱা অসমীয়া মহেশ্বৰ নেওগে লিখিছিল নীলমণি ফুকনৰ ভাষা কিন্তু তাৰ বিপৰীত তাত আমি কোনো জতুৱা ঠাঁচ বা এনেকুৱা নাপাওঁ এতিয়া এজন মানুহ আধুনিক মানুহৰ যি ভাৱ তাক প্ৰকাশ কৰাৰ কাৰণে খুব সুন্দৰ প্ৰকাশক্ষম এটা ভাষা নীলমণি ফুকনে লিখিছিল হ'ব পাৰে যে এইজন কবিয়ে প্ৰথমবাৰৰ বাবে এই বিধৰ ভাষা লিখিলে আগৰ কোনো কবিয়ে নীলমণি ফুকনৰ দৰে ভাষা লিখা নাই কবিতাত আৰু নীলমণি ফুকনে আচলতে ভাষাৰে কবিতা নেলিখিও তেওঁ লিখে চিত্ৰকল্পৰে তেওঁ লিখে প্ৰতীকেৰে সেইবিলাক সংযোগ কৰাৰ কাৰণে মাত্ৰ অলপমান ভাষা লাগে গতিকে সম্পূৰ্ণ এক প্ৰকাৰৰ ভাষা নতুন এক প্ৰকাৰৰ ভাষা যিটো একমাত্ৰ নীলমণি ফুকনে লিখিছিল মানে প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদ বুলি যাক ক'ব পাৰোঁ প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ এই অপূৰ্ব সমাহাৰ বুলি আমি ক'ব পাৰোঁ হয়তো সেইখিনি কথা মুঠতে আমাৰ যে ভাষাৰ প্ৰসংগটো যিহেতু আহিছেই আমি অলপ সেইখিনিও ভালদৰে পাতিম ষ্টুডিঅ'ত থকা অতিথিসকলৰ সৈতে লাইভত থকা অতিথিসকলৰ সৈতে কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পৰা উভতি আহি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম নীলমণি ফুকন ছাৰে জ্ঞানপীঠ বঁটা আজি লাভ কৰিলে আৰু তেওঁৰ এই খবৰে সকলোকে গৌৰৱান্বিত কৰিছে তাৰ লগত কিন্তু আন কিছু কথাৰো সামঞ্জস্য আছে বা আমি জড়িত কৰিব বিচাৰিছোঁ এই কাৰণেই কাৰণ ভাষাৰ দুদিনৰ প্ৰসংগটো আহিছে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়া হৈছে চোকা চোকা ল'ৰা ছোৱালীখিনিয়ে কেৱল অসম জাতীয় বিদ্যালয় বা তেনেধৰণৰ দুই এখন বিদ্যালয়হে যিখিনি গৰিমা আছে যিখিনি ধাৰাবাহিকতা আছে সেইখিনি অক্ষুণ্ণ ৰাখিব পাৰিছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া এটা সময় আছিল সকলোৱে অসমীয়া মাধ্যমতে পঢ়িছিল আমিও অসমীয়া মাধ্যমতে পঢ়া আপুনিও হয়তো সকলোৱে অসমীয়া মাধ্যমতে পঢ়া তেতিয়া বহু চোকা চোকা ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়িছিলে কিন্তু আজিকালি সেই দিনটো নাই এতিয়া লাহে লাহে কমিব ধৰিছে মই ক'লোৱেই কেইখনমান বিদ্যালয়ক বাদ দি বাকী ক'তো অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালী দেখা নাপাওঁ এই ভাষাৰ দুদিনৰ প্ৰসংগটো ইয়াৰ পৰাই এনেধৰণে আৰম্ভ হৈ গৈছে কিন্তু না চাওক প্ৰাঞ্জল চোৱা মানে অকণমান আগতে জীৱনৰ দাদাই যিটো কথা ক'লে যে নিৰ্ভেজাল আনন্দ আজি নীলমণি ফুকন ছাৰে এনেকুৱা এটা বঁটা পোৱাৰ লগে লগে আপুনি সমগ্ৰ অসমবাসীক যদি মানুহখিনিক সোধে হয়তো সকলো মানুহে ক'ব তেওঁলোকৰ নিৰ্ভেজাল আনন্দ লাগিছে কিন্তু এটা বৰ চিন্তনীয় কথা এনেকৈ এটা বঁটা পাই পেলাই নিৰ্ভেজাল আনন্দ পাব পৰা মানুহ অসমত কিন্তু কেইজনমানহে আছে সেই কেইজনমানৰ পিছত এনেকুৱা এটা বঁটাই যিকোনো এজন মানুহক নিৰ্ভেজাল আনন্দ দিব পৰাকৈ আমাৰ মাজত সাহিত্যিক কবি উপন্যাসিক মানে গল্পকাৰ আমাৰ মাজৰ পৰা ঠিক লাহে 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 হেৰাই যাব খুজিছে আৰু যিটো ভাষাৰ প্ৰসংগটো আহিছে ভাষাৰ সঁচাকৈ দুৰ্দিন হৈছে আজিৰ প্ৰজন্মটো এতিয়াৰ প্ৰজন্মটোৰ সৰহ সংখ্যকেই অসমীয়া হয়তো ক'ব পাৰে অসমীয়া কাকত এখন পঢ়িব নোৱাৰে অসমীয়া এটা লিখিব নোৱাৰে মানে যুক্তাক্ষৰটোৰ পিছৰ কথা অসমীয়া কৈ থকাটোৱে কথা তাৰোপৰি কিছুমান চৰকাৰী সিদ্ধান্ত যিবিলাক সিদ্ধান্তই হয়তো আমাৰ অসমীয়া ভাষাটোক প্ৰায় মৃতপ্ৰায় এটা অৱস্থালৈ লৈ যাব ইয়াৰ কাৰণে বহুখিনি পলিচিত ভুল আছে বুলি মই ভাবোঁ বহুতখিনি ভুল আছে বিশেষকৈ চৰকাৰী মাধ্যমৰ যিবিলাক বিদ্যালয় চৰকাৰী বিদ্যালয় অসমীয়া মাধ্যমৰ বিদ্যালয় সেই বিদ্যালয়বিলাকৰ তথৈব অৱস্থাটোৱে একোজন অভিভাৱকক নিজৰ সন্তানক ইংৰাজী মাধ্যমত দিবলৈ বাধ্য কৰায় আজি এখন প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক চখত ইংৰাজী মাধ্যমত দিবলৈ নাযায় কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ তথৈব যিটো অৱস্থা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন অৱস্থাটোৰ কাৰণে বাধ্য হয় কিন্তু অসম জাতীয় বিদ্যালয় কথাটো মই প্ৰসংগটো কিয় আনিছোঁ অসম জাতীয় বিদ্যালয়ে এনেকুৱা এটা বিষয়বস্তু মানে গোটেই প্ৰসংগটোত ইমান এটা সুন্দৰতা মেইনটেইন কৰি ৰাখিছে তাৰ বাবে গুৱাহাটী চহৰখনৰ বহু সংখ্যক অভিভাৱকে অসম জাতীয় বিদ্যালয়ত দিয়ে আৰু অসম জাতীয় বিদ্যালয়হে প্ৰকৃততে বৰ্তমান ভাষাৰ ক্ষেত্ৰত এটা কথা ৰক্ষা কৰি আছে বুলি ক'ব পাৰোঁ এটা কোৱালিটি মেইনটেইন কৰে এটা নিৰ্দিষ্ট পৰ্যায়ত ৰাখি আছে আৰু দ্বিতীয় কথাটো হ'ল আমাৰ যিটো এই হেৰিটো কমিছে মানে আমাৰ যিটো ভাষাৰ মানে যিটো গৱেষণা ভাষাৰ ওপৰত আমি এটা কথাত লাগি থকাৰ যিটো প্ৰৱণতাটো কমিছে এই প্ৰৱণতাটো কিন্তু জাতিটোৰ কাৰণে মানে দুৰ্ভাগ্যজনক আৰু বৰ চিন্তনীয় কথা আৰু এনেকেই যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ প্ৰজন্মটোৱে অসমীয়া ভাষাটোৰ পৰা নিজকে আঁতৰাই ৰাখে মোৰ সন্দেহ আজিৰ পৰা 50 বছৰৰ পিছত আমি আকৌ এজন নীলমণি ফুকন ছাৰক পামনে 60 বছৰৰ পিছত আমি আকৌ এজন নীলমণি ফুকন ছাৰক পামনে 50 বছৰ বাদ দিয়ক আগন্তুক 10 বছৰ আগন্তুক 10 বছৰলৈ কেইজনমান মানুহ আছে আগন্তুক 10 বছৰলৈ অসমত কেইজনমান মানুহ আছে সেই জেনেৰেশ্যনটোৰ কেইজনমান মানুহে ভাষাটো প্ৰজন্মটোৰ কেইজনমান মানুহে আমাৰ ভাষাটোক ৰক্ষা কৰি আছে এতিয়া কবি বুলি ক'লে আমি অলপ আগতে নীলিম দাই প্ৰসংগটো আনিছে আপুনি এতিয়া নীলমণি ফুকন ছাৰৰ কবি মই এটা কথা কওঁ দেই আমাৰ গুণমালাখন মহাপুৰুষ গুৰুজনাৰ মানে আমাৰ গুৰু দুজনাৰ যি সৃষ্টি বা ফুকন ছাৰহঁতৰ যি সৃষ্টি এইবিলাক ফেচবুকত কিন্তু কেতিয়াও হাইলাইট হোৱা নাছিল
এইবিলাক যেতিয়া এইবিলাক পুথিবিলাক ওলাইছিল এই পুথিবিলাকে আমাৰ সামাজিক মাধ্যমত হওক সেই সময়ত ইলেক্ট্ৰনিক মিডিয়াও নাছিলে সেই সময়ত পৰ্যাপ্ত ইলেক্ট্ৰনিক মিডিয়াও নাছিলে কিন্তু ইলেক্ট্ৰনিক মিডিয়া নাথাকে ফেচবুক নাথাকে আমি ৰঘুনাথ চৌধুৰীক কেনেকৈ জানো আমি নীলমণি ফুকনক কেনেকৈ জানো দেৱকান্ত বৰুৱাক কেনেকৈ জানো লক্ষধৰ চৌধুৰীক কেনেকৈ জানো তেওঁলোকৰ সৃষ্টিৰ যোগেদি জানো সৃষ্টিৰ যদি শক্তি থাকে সেই শক্তিক আপুনি কোনো পাব্লিচিটি দিয়াৰ দৰকাৰ নাই সৃষ্টিৰ উৎকৃষ্ট সৃষ্টি আৰু সেই উৎকৃষ্ট সৃষ্টিয়ে এদিন মান পাবই গতিকে মই এটা কথা কওঁ প্ৰাজল শেষ কৰোঁ কথাটো যে গতিকে আমাৰ মানে এই মানে হেৰি পাব্লিচিটিটোক আমি প্ৰথম গুৰুত্ব দিওঁ আজি কিতাপ এখন আমি বনাইছোঁ কিতাপখনৰ সৃষ্টিটোতকৈ কিতাপখনৰ বিক্ৰীটো কেনেকৈ বেছিকৈ যাব তাৰ কাৰণে আমি পাব্লিচিটি দি কৰি আমি গোটেই কথাটো মানে হুলস্থুল কৰোঁ কিন্তু আপোনাক মই এটা কেইদিনমানৰ আগতে এজন কথা কওঁ ডাক্তৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে বুলি এখন কিতাপ তেখেত বৰ্তমান এতিয়া হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আপোনাৰ হেৰি এইটো কি বোলে মেডিকেল ছায়েন্সৰ ৰিচাৰ্চ এছ'চিয়েট ডক্টৰ ৰুবুল মাউতে নিজৰ পৰিয়ালটোৰ পৰা কি অৱস্থাৰ পৰা আহি আপোনাৰ কৈলাশপুৰৰ ফালৰ মদ বেচা এটা পৰ্যায়ৰ পৰা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় পাইছিলে সেই কিতাপখনত কিন্তু ৰুবুলদাৰ মই প্ৰফাইলটো চালোঁ বিভিন্ন ক'তো তেখেতে কিতাপখনৰ কথা উন্মোচিত কৰি ফেচবুকত তালফাল লগাই থকা নাই কিন্তু আজিৰ তাৰিখত আপুনি পাব্লিছাৰক সোধক ৰুবুল মাউতৰ মোৰো এটা সপোন আছে কিতাপখন পাবলৈ নাই কিমানটা এডিশ্যন বিক্ৰী হৈছে সেই সৃষ্টিত শক্তি আছে যি সৃষ্টিয়ে শক্তি দিয়ে যি সৃষ্টিত আপোনাৰ সৃষ্টিশীলতা আছে আৰু তাৰ পৰা সমাজখন এটা নিশ্চিত মেছেজ এটা যেতিয়া বাৰ্তা পায় সেই সৃষ্টিৰ বিক্ৰীক কোনেও ধৰি ৰাখিব নোৱাৰে হয় সেই শক্তি সৃষ্টিত শক্তি আৰু উৎকৃষ্ট সৃষ্টি বৰ ডাঙৰ কথা এইখিনি শইকীয়া ডাঙৰীয়াও কিছু সময় পূৰ্বে সেইখিনি কথাই যেন উনুকিয়াই দিছিল উৎকৃষ্ট সাহিত্যৰ কথা কৈ চৰকাৰৰ নীতি চৰকাৰৰ পলিচি ভাষাক লৈ এইখিনি কথাটো আছেই বাৰু সেইখিনি আপোনালোকে চকু ৰাখিছে কিন্তু কিমান সূক্ষ্মভাৱে ৰাখিছে সেইটো ডাঙৰ কথা অসমীয়া সাহিত্যৰ চৰ্চা কৰি থাকিলে একাংশ এতিয়া ভাবে যে জীৱন ৰথৰ চকৰি নচলিব কেৰিয়াৰ নগঢ়িব বা গঢ়িব নোৱাৰিব বুলি যিটো সাধাৰণতে আমাৰ তথাকথিত একাংশ লোকৰ মনত ধাৰণা আছে এই বিষয়বোৰ আমি কেনেধৰণে শুধৰণি কৰিম ডাঙৰীয়া কেনেধৰণে মানে ইয়াক আমি এক বেলেগ দিশলৈ নিব পাৰিম আপুনি কি ভাবে যে কি মাধ্যমত ল'ৰা ছোৱালীয়ে পঢ়িব সেইটোৰ কাৰণে ল'ৰা ছোৱালীক দোষ দি লাভ নাই অভিভাৱকেহে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে শিক্ষকে ডাঙৰ দীঘল কৰে স্কুলখনত গতিকে মই ক'ব খুজিছোঁ যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি দোষ দিয়া উচিত নহয় তেওঁলোকক আমি এনেকুৱা ৰাস্তা দি লৈ গৈছোঁ তাত আমিহে দোষী আচলতে এটা কথা হ'ল আমি যেটো আমাৰ নিজৰ মাধ্যমৰ স্কুলত যদি তেওঁলোকক পঢ়ুৱাব যাওঁ স্কুলৰ দুৰৱস্থাৰ কথা কোৱা হৈছে এটো এক নম্বৰ দুই নম্বৰ কথা তাত এখন টয়লেটৰ সমস্যা তাত স্কুলৰ মাষ্টৰৰ সময়মতে আহিছে নাই কোনবাই চাইছে নাই এইবিলাক বহুত কথা আছে যিবিলাক আপোনালোক আটাই জানে ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা এইবিলাক সব জানে মই সেইকাৰণে সাহিত্য সভাপতি অৱস্থাত যোৱা বছৰ অসমৰ কেইবাজনো স্কুলৰ শিক্ষক প্ৰধান শিক্ষকৰ লগত এখন ৱেবিনাৰ কৰিছিলোঁ যাতে তেওঁলোকৰ পৰা গোটেই ফিল্ড লেভেল কথাখিনি জনা যায় মই ক'ব খুজিছোঁ যে আমি যদি শিক্ষা এতিয়া পণ্যদ্ৰব্যৰ নিচিনা তাত অকল প্ৰমূল্যবোধেই নাথাকিব বুলি কথা নাথাকে শিক্ষাত এটা অৰ্থনীতি বা এটা জীৱন জীৱিকাৰ কথা জড়িত থাকে কোনোবা এজনে কোনখন স্কুলত পঢ়িব কোনটো মাধ্যমত পঢ়িব সেই কথাটোৰ লগত এইখিনি কথা জড়িত আছে কাৰণ মই আজি কিছুদিনৰ পৰা এটা কথাৰ ওপৰত গুৰুত্ব দি আহিছোঁ আৰু মই লিখিছোঁ নিজে যে 1965 চন মানৰ পৰা এটা নতুন বিষয় এটা ওলাইছে গোটেই বিশ্বত সেইটো হ'ল দ্য ইকনমিক্স অফ লেংগুৱেজ একোটা ভাষাৰ অৰ্থনীতি কোনটো অৰ্থনৈতিকভাৱে ভাষাটো কেনেধৰণে জড়িত হৈ আছে কাৰণ একজন অভিভাৱকে তেওঁৰ ল'ৰা ছোৱালীক স্কুল এখনত দিব কেতিয়া যেতিয়া স্কুলখনৰ পৰা ওলাই আহিলে বা শিক্ষানুষ্ঠানখনৰ পৰা ওলাই আহিলে এটা জীৱন জীৱিকাৰ সমস্যাটো তেওঁৰ আংশিকভাৱে অলপ বন্ধ হ'ব বুলি তেওঁ ভাবে গতিকে এইবিলাক কথাত আমি চাব লাগিব যে আমাৰ শিক্ষা ব্যৱস্থাত আমি এতিয়া মই এখন মলত গৈছিলোঁ গুৱাহাটীত তাত ৰিসেপশনিষ্ট গৰাকীয়ে মোৰ লগত বেলেগ ভাষাত কথা পাতিছে মই কৈছোঁ তুমিতো অসমীয়া মানুহ তুমি অসমীয়াটো মই বুজি পাইছোঁ তুমি অসমীয়াত কিয় নকোৱা কৈছে নহয় মই অসমীয়া এইটো ভাষাত কথা নাপাতিলে মই অসমীয়াত পতা বুলি জানিলে মোক চাকৰিৰ পৰা খেদ দিব যদি এইটোৱে হয় ভাষাৰ কথা যে মই নিজৰ ভাষাত কথা পাতিলে মই চাকৰি হেৰুব লাগিব মই নিজৰ ভাষাত কথা পাতিলে মই চাকৰি নাপাম কোনে পঢ়িব এটা ভাষা এতিয়া মই কেইবাখনো তেনেকুৱা অধ্যয়ন পাইছোঁ যে ধৰক এতিয়া মেক্সিকান ল'ৰা ছোৱালীবিলাকে আমেৰিকাত
বিভিন্ন ঠাইত সোনকালে সিহঁতে দৰমহা অলপ বেছি পায় কিয় স্পেনিছ লেংগুৱেজটো জানে ইংৰাজীও জানে তাৰমানে কি ভাষাৰ এটা মূল্যমান থাকিব লাগিব সেইটো আনিব পাৰে এটা মাত্ৰ উপায় যে আমাৰ ভাষাটোৰ দ্বাৰা আমি শিক্ষা পালে হেতুৰ লগত এটা জীৱন জীৱিকা আমাক আহি দিয়াত আমাৰ যাতে অসুবিধা নহয় মই এইটো নকওঁ যে মই অসমীয়া পঢ়িলে বা মোৰ নিজৰ ভাষাটো পঢ়িলে মই চাকৰি পাব লাগিব মই বিজনেছ কৰিব বুলি সেইটো কথা নহয় কথা হ'ল যে ভাষাটো যাতে কোনো নিয়োগ বা কোনো ধৰণৰ জীৱন জীৱিকাত এটা বাধা হৈ নপৰে নিজৰ ভাষা মই নিজৰ ভাষাত কথা কোৱাটো এইখিনি কথা আমি চাব লাগিব লগতে মই আৰু এটা মই খুব চুটিকে ক'ব খুজিছোঁ এই কাৰণে যে বহুত ইয়াত বক্তা আছে এটা কথা হ'ল যে আমি বহুত দিনৰ পৰা অসম সাহিত্যৰ ফালৰ পৰা আমি এইটো জোৰ দিছোঁ আটাই আপোনালোকেও জোৰ দিছে কথা হ'ল আমি এনেকুৱা এটা পৰিৱেশ কৰিব লাগিব স্কুলতে হওক য'তে হওক আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে কিমান টেলেণ্টেড কিমান মেধা শক্তিৰ আমি সেইটো মানি ল'ব লাগিব তেওঁলোকৰ গোটেই বিশ্বখন দেখাৰ সুযোগ পাইছে ঘৰত বহিয়ে তেওঁলোকক আপুনি যদি ভাবিছে যে আপুনি এখন হাৰ্ড বাউণ্ড কিতাপ এখন দিলেই তেওঁলোকে নপঢ়িব পাৰে আমি যদি কিতাপ এখন এনেকুৱা কিতাপ যদি সৃষ্টি কৰিব লাগিব য'ত মানুহে পঢ়ি ভাল পাব লাগিব পঢ়ি তেওঁ বিচৰা বস্তুটো পাব লাগিব কিতাপখনত গতিকে মই ভাবোঁ যে আমি পঢ়াৰ হেবিটটো ক্ৰিয়েট কৰাৰ লগতে আৰু এটা কথা চাব লাগিব যে নতুন প্ৰযুক্তি আমি আমাৰ লিটাৰেচাৰ বা আমাৰ ভাষা সাহিত্যৰ লগত জড়িত কৰিবই লাগিব মই এইকাৰণে গুৰুত্ব দিছোঁ আজি প্ৰায় 2 বছৰ লাগি আছোঁ এইটো কথাটো যে আমি ইণ্টাৰনেটত অসমীয়া ভাষাটো শক্তিশালী কৰিবই লাগিব মানুহে যিকোনো ভাষাই পৃথিৱীৰ যিমানে শক্তিশালী ভাষা হৈছে নহয় সেইবিলাকে ইণ্টাৰনেটত এটা শক্তিশালী স্থান লৈছে আমিতো আমাৰ ইউনিকোডে হোৱা নাই এতিয়ালৈকে এনেকুৱা ধৰণৰ আমি আশাৰে বাট চাই আছোঁ নহয় অসম সাহিত্য নাই তাকে মই কৈছোঁ অসম সাহিত্য সভাই চেষ্টা কৰিছে এতিয়া মই কেৱল ক'ব খুজিছোঁ যে কি কাৰণে যোৱাবাৰ নহ'ল সেইটোৰ কাৰণে আমি আকৌ নতুনকৈ চেষ্টা কৰি হ'লেও এইবিলাকত সোমাব লাগিব প্ৰত্যেকবাৰ বহুত মানুহে মোক কয় যে লিখি থাকে যে গুগল ট্ৰেন্সলেট বা মাইক্ৰ'ছফ্ট ট্ৰেন্সলেটত অসমীয়া শব্দ বিচাৰিলে ইংৰাজীত যেতিয়া ট্ৰেন্সলেট কৰিব দিওঁ ভুল আহে আৰে এইটো কোনে শুদ্ধ কৰিব এইটো শুদ্ধ কৰিব লাগিব অসমৰ ৰাইজে কাৰণ সেইখন কমিউনিটি বেছড ৱৰ্ক সেইটো তাৰমানে অসমৰ ৰাইজেহে আচল শব্দ সোমালে এইটো মেচিন লাৰ্ণিং হয় এইটো আৰ্টিফিচিয়েল লাৰ্ণিং চ' সেইবিলাকত মেচিনে আপুনি যেনেকৈ মেচিনত সোমাব সেইমতে উত্তৰ আহিব আজি উইকিপিডিয়া অসমীয়া উইকিপিডিয়াত আমি কিমানে লিখিছোঁ কওকচোন আমি কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে আজি কেইবা বছৰ ধৰি তেওঁলোকে কাম কৰি আছে গুগল ট্ৰেন্সলেট আমাৰ হোৱা নাই অথচ সৰু ভাষাবিলাকত হৈছে এইবিলাকত আমাৰ ৰাইজৰ মই ভাবোঁ অতি প্ৰত্যক্ষ সহযোগিতা লাগিব য'ত ৰাইজে বুজি পাব লাগিব এইখিনি কথাত যে মই ভাবোঁ এইবিলাক কথা আমি চাব লাগিব আটাই নিশ্চয় হয় গুৰুত্বপূৰ্ণ কথা কৈছে মই আহিম আমাৰ পৰৱৰ্তী অতিথিসকলৰ মাজলৈ এই বিষয়টো লৈ লগতে আমি আলোচনা প্ৰক্ৰিয়া এনেধৰণে আগবঢ়াই নিম আকৌ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত অনুষ্ঠান চলি থাকিব পুনৰ স্বাগতম জনাইছোঁ মই বিশিষ্ট কবি নীলিম কুমাৰ ডাঙৰীয়া কাষলৈ গৈছোঁ আপুনি সান্নিধ্যৰ কথা ক'লে অলপ আগতে নীলমণি ফুকন ছাৰৰ সৈতে তেওঁৰ সৈতে সময় কটোৱাৰ কথা বাৰু আমি পাতি আছোঁ এটা বিশেষ কবিতাৰ কথাও এইখিনিতে প্ৰসংগলৈ আনিব বিচাৰিছোঁ মই বিৰতিৰ সময়ত আপুনি কৈছিলে কোনটো কবিতা আৰু সেই কবিতাটো কিয় বিখ্যাত আপুনি কিয় পাঠ কৰিব বিচাৰিছে এতিয়া মই নীলমণি ফুকনক লৈ বহুজনে বহু কবিতা লিখিছে আৰু তেওঁ উৎসৰ্গা কৰে এই কথাটো মোক তেওঁ কৈছে মই এটা কবিতা লিখিছিলোঁ আৰু তেওঁলৈ মই উৎসৰ্গা কৰিছোঁ আৰু মোৰ কবিতাটো সংকলনত আছে তেওঁ মোক কৈছিলে যে মোক লৈ বহুতেই কবিতা লিখিছে কিন্তু তোমাৰ কবিতাটোৰ সমান মই মানে এইকাৰণে এইটো মোকো মানে এই কৰিছে মই সেই কবিতাটো পাঠ কৰিম নিশ্চয় পাঠ কৰক গোলাপী জামুৰ কবিলৈ মোৰ গাৰুৰ তলত গোলাপী জামু কেতিয়া থৈ গলি নীলমণি গৈছিলোঁ নেকি মই টোপনি উপচি পৰিছে পানী মোৰ হেটেলিত কলকলনি বৈ আহিছে নদী তোৰ নাম কি ৰাতিৰ স্তম্ভৰ পৰা বাগৰি পৰা নে ডালৰ পৰা সৰি পৰা কোনোবা হৃদয়ৰ কি নাম তোৰ তই পাহৰা মোৰ গাৰুৰ তলত গোলাপী জামু সপনে মোক টানি নিলে যি বাটে তোৰ নাচনীয়ে চুলি মেলি য'ত হালে জালে মৰিশালি যি বাটে তাতে মেটেকাৰ তলিতে হেৰুৱালোঁ মই মোক তোৰ নিজান মাততে পমিলোঁ জহিলোঁ খহিলোঁ আকৌ হ'লোঁ উইহাপলোঁ তোৰ পিছে পিছে গৈ থাকিলোঁ ঢেকীয়া হ'বলৈ
জোনাকত নাচিবলৈ বতাহক গুজি থবলৈ শিপাত সেই তোৰ হাতখনি নীলমণি হাতীদাঁতৰ ওপৰেৰে বৈ যোৱা ডাৱৰৰ মাজেৰে লিখিৰি লিখিৰি হেঙুলীয়া বৰষুণেৰে এতিয়াও মোক হাৰেং চৰাইৰ হাবিত মোৰ আগমঙহ খুচৰি সেই উন্মাদিনীয়ে বিচাৰে মোক তাইৰ গৰ্ভপাতত জবা ফুল সুমু বিচাৰো জোনাক অশোক ফুলৰ বনত তাইক মেঘৰ কুণ্ডলী পিন্ধাই আকৌ মই গুচি যাওঁ কিয় মই গুচি যাওঁ কিয় মই গুচি যাওঁ বেকাবেকিকৈ যাতনাৰ পাত্ৰৰ পৰা সৰি পৰা পিছলি পৰি মই আহিছিলোঁ কলৈ জিনজিনীয়া ৰাতি পাৰ হৈ কল্লোলৰ এখন ৰেলগাড়ী কল্লোলৰ এখন ৰেলগাড়ীত উঠি মই গৈছিলোঁ কলৈ বৰফত মুখ গুজিবলৈ গলিবলৈ হৈ বৰফ বৰফ বগা এটা সাপৰ মুঠ শুঙিছিলোঁ কিয় ৰাতিৰ গিলিপ খুলি মই যে তাতেই পৰি থাকিলোঁ মোৰ অন্ধত্বৰ বালিচৰত মৰিলোঁ গেলিলোঁ শিয়ালে টানিলে নিলে মোক সগুনে দেখিলে মোৰ যকৃতৰ দুৱাৰ খুলি কীটৰ অৰণ্য আৰু মই নিজকে সিয়াৰো হেৰৌ মৰাশ শ্ৰেষ্ঠ মৰাশ হ'বলৈ বিচৰা মৰাশ সেই মৃত্যুৰে যে ৰচনা নহয় বন্ধা গানৰ গুণগুণনি এটাও তোৰ ভগাবিনে মাতিব মোকো যাচিব মোকো কজলা ৰঙৰ কিবা সেয়া যে সপোন মোৰ ক্ষুদ্ৰতম কোঠৰীত জুলীয়া আন্ধাৰে দেখা সপোন সেয়া যে তোৰ গোলাপী জামু নীলমণি তই শীতল কেঁচা মাটি জীয়া এটা শিল তই শিলত কটা এচাটি বতাহ মোৰ আত্মাত হালে জালে কিৰিলিয়াই দুন্দুভি বজাই কৰে মোক হালধীয়াৰ স্তাৱক হালধীয়া সোৱাদত ডুবি মৰা মোৰ জিভাই টানে ৰং যোৱা লেডেলি খিনাই যোৱা গানবোৰ তই শীতল কেঁচা মাটি নীলমণি দাঁতিয়ে দাঁতিয়ে ঘূৰি ফুৰো তোৰ যেন দেখা নাপাওঁ তোক দেখা পাওঁ কেৱল তোৰ চিত্ৰকল্প শৰীৰ চিত্ৰকল্পৰ সোঁত উৰি অহা বগা চন্দ্ৰমল্লিকাবোৰে হাঁহি হ'বলৈ অহা পখিলাবোৰ পানী হোৱা একলহ জোনাক উৰি ফুৰা কুৰুৱাটো শিলঘৰীয়া মাছটো জুইত উপঙি থকা পাহাৰখন মোহাৰিলেই তেজ ওলোৱা গছপাতবোৰ শিৱ আৰু পাৰ্বতী ভাস্কোপৰ হাতখন এটা গঙা চিলনীয়ে ফালি লৈ যোৱা মোক বুজিছোঁ আৰু অকণমান আছে আৰু শিলৰ খটখটি বগাই উঠি যাওঁ তই শিল উঠি যাওঁ তই কুণ্ডলী পকাই পকাই গাখীৰতী আকাশলৈ আকাশত জিলিকে তোৰ প্ৰজ্ঞাৰ শুভ্ৰ হাঁহি আৰু মই যে তাতেই পৰি থাকিলোঁ অন্ধত্বৰ কোবাল সোঁতত আৰু গাৰুৰ তলত খেপিয়াওঁ গোলাপী জামু মোৰ গোলাপী জামু হেৰাই যোৱা গোলাপী জামু এটা কেকনি জামুৰ সলনি নীলমণি এটা আৰ্তনাদ গধুৰ হৈ পৰি আছে তাত এটা কেকনি এটা আৰ্তনাদ জামুৰ সলনি কোনে বাছি থলে মনে মনে কোনে বাছি থলে নীলমণি মোৰ গাৰুৰ গিলিপত গোট মৰা তোৰ আৰ্তনাদটি বৰ সুন্দৰ আৰু নিজে স্বীকৃতি দিছে আৰু এইটোত মানে নীলমণি ফুকনৰ মানে কবিতাৰ মানে কেৰেক্টাৰটো তেওঁৰ এইটো চবখিনি মই সোমাব চেষ্টা কৰিছোঁ তেওঁৰ লগত মোৰ সম্পৰ্কটো ইয়াত আছে আৰু তেওঁৰ সাধনাৰ কথাও ইয়াত ফুটি উঠিছে 6 দশক জোৰা সাধনা আৰু তেতিয়াৰ সাধনা এতিয়াৰ সাধনা আপোনাৰ সৈতে আপোনাৰ সাধনাটো ইয়াত প্ৰস্ফুটিত হৈছে মই ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ সাধনাৰ প্ৰসংগটো আহিবই যি সাধনা নীলমণি ফুকন ছাৰে কৰিছিল যি সাধনা বৰ্তমান নীলিম কুমাৰ ডাঙৰীয়াই কৰি আছে জীৱন নৰ ডাঙৰীয়াই কৰি আছে আপোনালোকেও কৰি আছে নহয় জানো এইটো খুব ভাল পইণ্ট এটা ওলাইছে মই নিজেও ভাবোঁ নীলমণি ফুকনক যদি আমি কিবা বিশেষণেৰে অভিহিক্ত কৰিব লাগে তেন্তে আমি তেওঁক কোৱা উচিত কাব্য সাধক কাৰণ তেওঁ আচলতে গোটেই জীৱনটো কাব্যৰ সাধনা কৰিছিল কোনটো শব্দৰে মনৰ ভাৱটো আচলতে ভালকৈ প্ৰকাশ কৰিব পাৰি নোৱাৰি যদি কোনটো চিত্ৰৰে সেইটো প্ৰকাশ কৰিব পাৰি গোটেই জীৱনটো তেওঁ তাৰ সাধনা কৰিছিল তাতেই যে সন্তুষ্ট নাথাকি তেওঁ আকৌ কলাৰ সমালোচক হ'ল সেইটো বৰ তাৎপৰ্যপূৰ্ণ কথা নীলমণি ফুকন এজন কবি কিন্তু নীলমণি ফুকন আমাৰ প্ৰথম বোধহয় কলা সমালোচকো প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ বুলিয়ে ক'ব পাৰি গতিকে এই যে কলাৰ সমালোচক হ'লগৈ এইটোও কাব্য সাধনাৰ পৰা তেখেতে কৈছে আকৌ নীলমণি ফুকনে চুটি কবিতা লিখে এটা অনুভূতিক লৈ কিছুমান চিত্ৰকল্পৰ মাজত বা চিত্ৰৰ মাজেদি অনুভূতিটো প্ৰকাশ কৰে ভাষাৰ তাত গুৰুত্বটো বৰ কম এইটোৰ জাপানী কবিসকলৰ লগত তেখেতৰ মিল দেখুৱায় আৰু জাপানী কবিতা তেখেতে অনুবাদো কৰিছিল পিছত চীনা কবিতা কৰিছিল কিন্তু জাপানী কবিতাৰ যে তেখেতে অনুবাদ কৰিছিল সেইটোৰে তেখেতৰ জাপানী কবিতাৰ লগত সহৃদয়তা আৰু জাপানী কবিতা কি তেনে এটা বা দুটা কথাতে এটা ভাৱ প্ৰকাশ কৰি দিয়া
আৰু এই যে এটা বা দুটা কথাৰে এটা ভাৱ প্ৰকাশ কৰি দিয়া সেইটোৱে এটা কবিতা এইটোৱে কি দেখুৱায় এইটো কৰিবলৈতো কম সাধনাৰ প্ৰয়োজন নহয় দীঘলীয়া কবিতাত বহুতো কথা ক'ব পাৰি কিন্তু কম কথাত সেই একেখিনি কথা প্ৰকাশ কৰাটো সাধনাৰ দৰকাৰ আজি মই দেখিছোঁ আপোনালোকেও এইটো হাইলাইট কৰি আছে যে তেখেতে কাব্য ঋষি আমি আগতে নলিনীধৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে তেখেত ঋষি কবি হয় মানুহজনৰ গাম্ভীৰ্য তাৰ উপৰি সকলোকে সন্মানেৰে সৈতে তুলি ধৰা সৰু বৰ সকলোকে সন্মানেৰে সৈতে তুলি ধৰা অকল লেখকেই নহয় সেইটো তেখেতৰ ঋষিতুল্য এটা জ্ঞান গুণ আছিল বুলি সকলোৱে সেই সময়ত কৈছিল মই ভাবোঁ নীলমণি ফুকনৰ ক্ষেত্ৰত কাব্য সাধক বা এনেকুৱা কি হ'ব পাৰে তেখেতক বৰ্ণনা কৰা উচিত গতিকে গোটেই জীৱনটো আচলতে কেনেকৈ এটা ভাৱ প্ৰকাশ কৰিব পাৰি তাৰে সাধনা তেখেতে কৰিছে বৰ সুন্দৰ কথা কৈছে আপুনি মানে সাধনাৰ প্ৰসংগটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই সাধনাই সকলোকে আচলতে জীপাল কৰে নহয় জানো সাধনাই সদায় সাধনাৰ পৰা যিটো ওলায় সেইটো সদায় মানদণ্ড সদায় উৎকৃষ্টই হয় বৰ সুন্দৰ কথা ভাষাটোকে বেলেগ ধৰণে নিৰ্মাণ কৰি পেলালে সাধক আছিল কাৰণে তেখেতে এই বঁটা বাহনৰ পিনে বৰ সুন্দৰ কথা কৈছে আনন্দিত হৈছিল কিয় কাৰণ তেওঁ নিজে বঁটা বাহন কেতিয়াও বিচৰা নাছিল বঁটা বাহনত ময়ো মই এইখিনি কথালৈ আহিম জীৱন নৰ ডাঙৰীয়াও যিহেতু আছে মই তেওঁৰ কাষলৈ যাম বিৰতিৰ পাছত এইখিনি চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে অতি সোনকালে পুনৰ স্বাগতম জনাইছোঁ বিশিষ্ট কবি জীৱন নৰ ডাঙৰীয়া আমাৰ সৈতে আছে নগাঁৱৰ পৰা লাইভত নৰ ডাঙৰীয়া মই ক্ষমা প্ৰাৰ্থী কাৰণ মই সময় যেনেধৰণে আপোনালোকক দিব লাগে প্ৰতিগৰাকী অতিথিকে ঠিক তেনেধৰণে দিব পৰা নাই টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত মই অলপ আজি দুৰ্বল হৈ পৰিছোঁ যেন অনুভৱ হৈছে যি কি নহওক মই আপোনাৰ কাষলৈ গৈছোঁ আমি সাধনাৰ কথা পাতি আছোঁ শক্তিশালী সৃষ্টিৰ কথা পাতি আছোঁ উৎকৃষ্ট সাহিত্যৰ কথা পাতি আছোঁ ডাঙৰীয়া আপুনি ইতিমধ্যেই কৈছে আৰু প্ৰতিগৰাকী বক্তাই অতি সুন্দৰভাৱে সাৱলীলভাৱে কথাখিনি কৈছে প্ৰতীকবাদ চিত্ৰকল্পবাদ যিখিনি নীলমণি ফুকন ছাৰৰ আমি কামত দেখা পাওঁ তেওঁৰ কবিতাত দেখা পাওঁ সেই সকলোখিনি কথাই পাতি আছোঁ সাধনাৰ প্ৰসংগ অহাৰ লগে লগে আমি উত্তৰ প্ৰজন্মৰ বাবে সেইখিনি অলপ দেখুৱাই দিয়াটো ভাল সাধনা আচলতে কেনেধৰণে কৰিব লাগে বা কেনেধৰণে আমি নিজৰ কামসমূহ সমাপন কৰিব লাগে আপুনি কি কয় বাৰু ফুকন ছাৰৰ কাব্য সাধনা অসমৰ যিসকলে চিৰিয়াছ কবিতা পঢ়ে বা চিৰিয়াছ কবিতা লিখি আছে তেওঁলোকে খুব ভালকৈ জানে আৰু আমাৰ গোবিন্দ প্ৰসাদ ছাৰে কোৱাৰ নিচিনাকৈ নেটৱৰ্কটো আকৌ কাটি গ'ল হয় শুনি আছোঁ আমি কৈ যাওক আপুনি হেল্ল' গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে কোৱাৰ নিচিনাকৈ গৈ আছে জানো হয় শুনি আছোঁ কেৱল প্ৰতীক চিত্ৰকল্প নহয় নীলমণি ফুকনৰ আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে ভাষাৰ সংৰচনা কবিতাত ভাষাৰ যিটো প্ৰয়োগ সাংঘাতিক আৰু এটা শব্দ ব্যৱহাৰ কৰোঁতে তেওঁ খুব ভাবি চিন্তি ব্যৱহাৰ কৰে এই যে ভাষা সম্পৰ্কীয় কথাটো আহি আছে আমাৰ ফুকন ছাৰৰ কবিতা পঢ়িলে আৰু এই কথাখিনি ভৱেন বৰুৱা আৰু হীৰেণ গোহাঁয়ে বৰ সাংঘাতিক ধৰণে বিস্তাৰিত ৰূপত গোটেই নীলমণি ফুকনৰ কাব্য চেতনাটো কি ধৰণৰ কেনেধৰণে তেওঁ কবিতাক লালন পালন কৰে এইটো খুব সুন্দৰকৈ দেখুৱাইছে সাংঘাতিক ধুনীয়া কৈছে সাগৰতলীয় শংখৰ পাতনি যিহে পঢ়িছে বা ভৱেন বৰুৱা ছাৰে নীলমণি ফুকন ছাৰৰ সম্পৰ্কে যিকেইটা প্ৰবন্ধ লিখিছে যিসকলে পঢ়িছে তেওঁলোকে জানিবে যে নীলমণি ফুকনৰ কাব্য সাধনাত ভাষাৰ ব্যৱহাৰৰ গুৰুত্বপূৰ্ণ দিশবোৰ কেনেধৰণৰ সাংঘাতিক নীলমণি ফুকনৰ কাব্য সাধনাত প্ৰতীক চিত্ৰকল্প বুলি কৈ বহুতে আচলতে বেলেগ ধৰণে ক'ব বিচাৰে আচলতে কেৱল প্ৰতীক চিত্ৰকল্প নহয় তেওঁ নতুনত্ব যিটো জ্ঞান গম্ভীৰ যিটো চেতনা সেই চেতনা বৰ সাংঘাতিক তেওঁ কবিতাৰ মাজলৈ আনিছে আৰু তাক ভাষাৰ মাধ্যমেৰে সংযোজন কৰিছে দ্বিতীয় কথা মই ঠাউকতে কৈ দিম ভাষা সম্পৰ্কীয় অৰ্থনে যিটো মাধ্যম সম্পৰ্কৰ কথা কৈ আছে আমাৰ গুগল মিটত বা গুগলত অসমীয়া ভাষাটো হয় যোৱা নাই ন নাই আমি পাইছোঁ নেটৱৰ্ক অলপ অসুবিধা হৈছে আপোনাৰ ফোনটো কাট খাই গৈছে বাৰু আমি পালোঁ কিন্তু যিখিনি আপুনি ক'ব বিচাৰিছিল আমি পালোঁ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া ছাৰৰ কবিতা এইমাত্ৰ কথাটো ওলালেই যে ভাষাৰ সম্পৰ্কীয় ব্যৱহাৰটো আমাৰ মানে বহুতৰ এটা ভ্ৰান্ত ধাৰণাও আছে যে আমাৰ যিসকলে নতুনকৈ কাব্য বুলি নহয় যিকোনো যেতিয়া এটা মানে সাহিত্য চৰ্চা কৰে যে আমি খুব এটা সাংঘাতিক জটিল বাক্য ব্যৱহাৰ কৰি খুব টান শব্দ ব্যৱহাৰ কৰি এটা বাক্য লিখিলে আচলতে আমি খুব ভাষাটোক খুব ভালকৈ প্ৰতিষ্ঠা কৰিব পাৰিছোঁ নেকি তেনেকুৱা নহয় এতিয়া আপুনি হোমেন বৰগোহাঁই ছাৰৰ যিমানবিলাক লেখা পঢ়িছে বা বৰগোহাঁই ছাৰৰ যিমানবিলাক প্ৰতিটো কথাতে ইমান সৰু সৰু কথা ছাৰে সদায় এটা কথাৰ ওপৰতে গুৰুত্ব দিছিল যে আমি নিজৰ মনৰ ভাৱটো সুন্দৰকৈ মানুহে বুজি পোৱাকৈ প্ৰকাশ কৰিব লাগে
সেই সহজ হ'ব লাগে যাতে প্ৰত্যেকজন মানুহ মই সেইটোও কথা নহয় জটিল কাব্য বা জটিল এটা সাহিত্যও আছে এটা বেলেগ বিষয় কিন্তু আমাৰ যিসকলে মানে সাহিত্য চৰ্চাৰ প্ৰতি যিটো প্ৰজন্মটো আগবাঢ়ি আহিছে সেই প্ৰজন্মটোৰ বহুতৰ এটা ধাৰণা আছে যে আমি খুব কমপ্লেক্স মানে খুব জটিল কিছুমান বাক্যৰ শব্দ ব্যৱহাৰ কৰিলেহে সাহিত্যটোক আগুৱাই লৈ যাব পাৰিম নেকি আচলতে কথাটো তেনেকুৱা নহয় আপুনি বুজি পোৱাকে আচলতে মনৰ ভাৱটো সুন্দৰতাৰে এটা বাক্য যেতিয়া লিখিছে সেই বাক্যটো কিমান সুন্দৰ হৈছে আৰু এটা বাক্যৰ ভিতৰত কিমানখিনি কথা প্ৰকাশ কৰিব পাৰিছে সেইটো খুব গুৰুত্বপূৰ্ণ কথা নীলমণি ফুকন ছাৰৰ কবিতাত সকলোৱে কৈছে এইটো এটা বেলেগ নতুন এটা ট্ৰেণ্ড নতুন এটা আমি সংযোজন দেখিবলৈ পাইছিলোঁ যিটো হয়তো বেলেগ কবিতাত দেখিবলৈ পোৱা নাযায় আৰু এইটোৱে কিন্তু এটা মানে এটা বেলেগ এটা ধাৰা ছাৰে গোবিন্দ প্ৰসাদ ছাৰে কৈছে যে কবিতাৰ ক্ষেত্ৰত এটা বেলেগ ধাৰা আমাৰ সমাজখনক চিনাকি কৰাই দিলে আৰু ছাৰৰ আজি এই যিটো মানে সফলতা বুলি ক'লেও ভুল হ'ব আচলতে ছাৰ এইটো কাৰণে আচলতে কেতিয়াবাই পাব লাগিছিল ছাৰে আজি যিটো বস্তু পাইছে এইটোৱে কিন্তু আমাৰ এই প্ৰজন্মটোক অন্ততঃ এটা কথাত মানে আপোনাৰ হেৰি কৰিব মানে অনুপ্ৰেৰণা যোগাব যে তেওঁলোকে অন্ততঃ বহুতে মানে সাহিত্যটোক আৰু সৃষ্টিটোক অন্ততঃ সাধনাৰ মাজেৰে যাতে লৈ যায় সাধনা নকৰি পেলাই এটা সৃষ্টি কৰিবলৈ যোৱাটো খুব উচিত নহয় দৰকাৰ পৰিলে 2 মাহৰ মূৰত এটা প্ৰবন্ধই লিখক 3 মাহৰ মূৰত এটা কবিতাই লিখক এনেকুৱা কথা নহয় যে মোৰ এটা নিবন্ধ বা এটা প্ৰবন্ধ এখন কাকতত মানে সপ্তাহে বা মাহটোত 5টা নিবন্ধ প্ৰকাশ হ'ব লাগিব তেনেকুৱা কোনো কথা নহয় 2 মাহৰ মূৰত এটা সৃষ্টি হওক কিন্তু সেই সৃষ্টিটোত যাতে নতুনত্ব থাকে আৰু সেই সৃষ্টিটোৰ পৰা যাতে জাতিটোৱে সমাজখনে কিবা এটা বস্তু লাভ কৰে বৰ সুন্দৰ কথা জাতিটোৱে সমাজখনে যাতে কিবা এটা বস্তু লাভ কৰে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমি যিমানখিনি পাৰোঁ কম সময়ৰ ভিতৰত সেইখিনি আলোচনা কৰিলোঁ আগন্তুক দিনত আলোচনা প্ৰক্ৰিয়া আমি আগবঢ়াই নিম ধন্যবাদ বিদায় লৈছোঁ নমস্কাৰ